বিভিন্ন স্থানত অব্যাহত আছে উচ্ছেদ অভিযান। কোনোবাই সমৰ্থন জনাইছে আৰু কোনোবাই বিৰোধ কৰিছে। তাৰ মাজতেই লখিমপুৰ জিলাৰ বধাকৰা কুচিয়ামাৰীৰ যুৱ সমাজ একত্ৰিত হৈছে উচ্ছেদৰ সমৰ্থনত। বুধবাৰে এইসকল লোক একত্ৰিত হৈ তেওঁলোকে সিদ্ধান্ত লৈছে যে উচ্ছেদিত স্থানৰ পৰা অহা কোনো লোকক যাতে কোনেও স্থান নিদিয়ে কুচিয়ামাৰীবাসীয়ে। চৰকাৰ প্ৰশাসনলৈও আহ্বান জনালে তেনে লোকক চিনাক্ত কৰি উচিত শাস্তি বিহিবলৈ। আৰু যদিহে কুচিয়ামাৰী অঞ্চলৰ কোনো ভূমি উচ্ছেদিতৰ তালিকাত আছে তেতিয়াহ'লে তেওঁলোকে পূৰ্ণ সহযোগিতা আগবঢ়াব প্ৰশাসনক। আৰু এই উচ্ছেদ চলাৰ লগে লগে কিছুমান বাতৰি ওলাইছে বিভিন্ন ঠাইৰ পৰা উচ্ছেদিত লোকসকল অন্য ঠাইত গৈ পেলাই আশ্ৰয় লৈছে। আমি এই সম্পৰ্কত আমাৰ স্থানীয় বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো যুৱকসকল একত্ৰিত হৈ একেলগে বহি আলোচনা কৰি এটা সিদ্ধান্ত লৈছোঁ যে অসমৰ যিবিলাক ঠাইত উচ্ছেদ হৈছে উচ্ছেদিত হৈ থকা ঠাইৰ পৰা যাতে কোনো লোক আমাৰ এই ঠাইত এই স্থানত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকলো ৰাইজ একত্ৰিতভাৱে সজাগ হৈ আছোঁ। আৰু তাৰ কাৰণে আমি সজাগ হৈ আছোঁ। আৰু যদি কিবা কাৰণত কোনো অচিনাকি ব্যক্তিক আমাৰ অঞ্চলত দেখা পোৱা যায় আমি শীঘ্ৰেই স্থানীয় প্ৰশাসনৰ লগত যোগাযোগ কৰিবলৈ আমি সকলোৱে একত্ৰিত হৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।